Hello everyone. Ishanodaya Scholarship 2025-26 বর্ষ Ishanodaya Scholarship means UGC Scholarship. NSP থকা Ishanodaya Scholarship বা UGC Scholarship. আমি UGC Scholarship কিয় বুলি কওঁ? কাৰণ UGC প্ৰদান কৰে Ishanodaya Scholarship. So বহুতে মোক ৰিকুৱেষ্ট কৰি আছিল দাদা কেতিয়া পাম ৰিনিউৱেলৰ পেমেণ্ট বা কমেণ্ট মেছেজ দাদা ৰিনিউৱেলৰ পেমেণ্ট কেতিয়া পাম আৰু নতুন কেইটাৰ কমেণ্ট দাদা আমি পেমেণ্ট কেতিয়া পাম আমাৰ মেৰিট লিষ্ট কেতিয়া আহিব সো যিমান ষ্টুডেণ্ট আছে ভালকৈ মন কৰি শুনিবা কথাখিনি আৰু প্লিজ লাইক এটা কৰিবা হাইপ দিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু মই লাষ্টত কিবা এটা কমেণ্ট খুজিম তোমালোকে প্লিজ দিবা ওকে লাষ্টলৈকে সেইকাৰণে গোটেইখিনি কথাখিনি শুনিবা ফাৰ্ষ্ট অফ অল ৰিনিউৱেল কথা বহুতে মোক জনাই আছে দাদা যোৱা বছৰ আমি জানুৱাৰীত ৰিনিউৱেলৰ পইচা পাইছিলোঁ বা আমাৰ ছিনিয়ৰবোৰে জানুৱাৰীত ৰিনিউৱেলৰ পইচা পাইছিলে জানুৱাৰী 16 জানুৱাৰী 15 বা 17 20 29ত মানে জানুৱাৰীত ৰিনিউৱেলৰ পইচা পাইছিলে ঠিকেই আছে বাৰু কিছুমান সংখ্যক ষ্টুডেণ্টে পাইছিলে ময়ো জানো কিছুমান ষ্টুডেণ্টে পাইছিলে বাট মেক্সিমাম ষ্টুডেণ্টে ইশানোদয়ৰ ৰিনিউৱেলৰ পইচা মাৰ্চ এপ্ৰিলত পাইছিলে যেতিয়া মাৰ্চ এপ্ৰিলত ষ্টুডেণ্টবোৰে পাইছিলে মেক্সিমাম 90% 10% আগত পায় কেতিয়াবা ৰিলিজ কৰি দিয়ে বাট এনেকুৱা হৈ যায় যে কিছুমানক আগত দিয়ে কিছুমানক পিছত দিয়ে সেনেকুৱা নহয় যে গোটেই ষ্টুডেণ্টক একেলগে দিয়ে সো প্ৰতি বছৰৰ দৰে আৰু এটা কথা প্ৰতি বছৰৰ দৰে যে সেম হ'ব লাগিব এইটো কথা নহয় ওকে যোৱা বছৰ জানুৱাৰীত কিছুমানক দিছিল এবাৰ দিয়া নাই বাট ৰিলিজ কৰিছে NSP থকা ষ্টেট লেভেল যিখিনি আছে SC OBC ST এইখিনি পইচা ৰিলিজ কৰিছে এতিয়া ষ্টুডেণ্টে পাই আছে বাট যিখিনি ৰিনিউৱেল ষ্টুডেণ্ট আছে ৰিনিউৱেল কৰা তোমালোকেও পাবা অলপ ধৈৰ্য ৰাখা যে যোৱা বছৰ জানুৱাৰীত পাইছিলে এইবাৰ জানুৱাৰীত নাপাব পাৰে নৰ্মেল কথা বাট তোমালোকে ভয় খাব নালাগে যদি ৰিনিউৱেল কৰিছা ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈ গৈছে তোমালোকৰ আৰু এক্সট্ৰাকৈ মেৰিট লিষ্টৰ দৰকাৰ নাই ক্লিয়াৰ এণ্ড কাট কথা তোমালোকৰ এক্সট্ৰাকৈ মেৰিট লিষ্টৰ দৰকাৰ নাই যদি ৰিনিউৱেল ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ৰিনিউৱেলত কমপ্লিট হৈ গৈছে 100% পইচাৰ ক্ৰেডিট হ'ব 80,000 পাৰ ইয়াৰ তুমি 80,000 যোৱা বছৰ পাইছা এগেইন পাবা ওকে যিখিনি ৰিনিউৱেল ষ্টুডেণ্ট আছা সো ধৈৰ্য ৰাখা জানুৱাৰী চলি আছে ফেব্ৰুৱাৰী মাৰ্চ এইখিনিতো তোমালোকৰ পে'মেণ্ট সোমাই যাব একদম ক্লিয়াৰ এণ্ড কাট কথা এতিয়া আহিছোঁ নতুন ষ্টুডেণ্ট এতিয়া তোমালোকৰ কথা যদি ৰিনিউৱেলৰ ষ্টুডেণ্ট আৰু কিবা কমেণ্ট থাকে জনাবা মই বুজাবলৈ চেষ্টা কৰিম ওকে আৰু এতিয়া আহিছোঁ নতুন ষ্টুডেণ্ট 2025-26 বৰ্ষত এতিয়া ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ যিসকলে আছে যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছে ইশানোদয় তোমালোকলৈ আহিছোঁ প্লিজ তোমালোকে ভালকৈ মন কৰি শুনিবা তোমালোকে এপ্লাই কৰিছা তোমালোকৰ ডেট জানুৱাৰীৰ 15লৈকে ডেট আছিলে ষ্টেট লেভেলৰ তোমালোকৰ ডেট খতম হৈ গৈছে এতিয়া তোমালোকৰ একো কাম নাই অনেষ্ট কথা যিবোৰ ষ্টুডেণ্টে 2025-26ত কৰিছে মানে এইবাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ ইশানোদয় কৰিছে তোমালোকৰ অলৰেডি ভেৰিফিকেশ্যন ইনষ্টিটিউট লেভেল যদি হৈ গৈছে ওকে ইনষ্টিটিউটৰ পিছত ষ্টেট লেভেল ভেৰিফিকেশ্যন এই দুটা বস্তু যদি ভেৰিফিকেশ্যন হৈছে ওকে বিন্দাছ থাকা এতিয়া জানুৱাৰী যাব মাৰ্চ যাব এপ্ৰিল যাব মাৰ্চ এপ্ৰিল মে যাব জুন যাব জুলাই যাব আগষ্টত তোমালোকে ধৰি লোৱা জুলাই আগষ্ট ছেপ্টেম্বৰত তোমালোকে মেৰিট লিষ্ট পাবা তোমালোকৰ মেৰিট লিষ্ট যিবোৰ ষ্টুডেণ্টৰ ইনষ্টিটিউট এণ্ড ষ্টেট দুয়োটাই হৈছে ভেৰিফিকেশ্যন সিহঁতৰ 10,000ৰ এটা লিষ্ট ওলাব আৰ্টছ কমাৰ্চ মিলি আৰু এটা লিষ্ট ওলাব ছায়েন্সৰ ওকে ছায়েন্সৰ এক্সট্ৰাকৈ 5,000 আৰ্টছ আৰু কমাৰ্চ মিলি 5,000 ওলাব আৰু ছায়েন্সৰ MBBS ছায়েন্স হওক বটানীত মেজৰ কৰি আছে ফিজিক্সত মেজৰ কৰি আছে বা ইঞ্জিনিয়াৰে হওক সিহঁতৰ এটা মেৰিট লিষ্ট ওলাব দুটা মেৰিট লিষ্ট ওলাব 5,000 চ' কেতিয়া ওলাব জুলাই লাষ্টৰ বাগে ওলায় আৰু আগষ্টত ধৰি লোৱা জুলাই আগষ্টত ধৰি লোৱা আৰু তোমালোকে একমাহ গেপ পাবা একমাহ গেপৰ পিছত মেৰিট লিষ্ট ওলোৱাৰ পিছত একমাহ গেপৰ পিছত অক্টোবৰত ছেপ্টেম্বৰৰ লাষ্টত বা অক্টোবৰৰ ফাৰ্ষ্টত তোমালোকে পে'মেণ্ট পাবা এইটোৱে ৰুলছ ৰেগুলেশ্যন বা এইটোৱে টাইম টেবল মেইনটেইন কৰে UGCয়ে তোমালোকৰ টকা UGCয়ে দিব ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন সিহঁতৰ পৰা আহিব চ' NSPত UGCৰ ফালৰ পৰা এই স্কলাৰশ্বিপ ইশানোদয় দিয়া হয় চ' তোমালোকৰ পে'মেণ্ট ক'ৰ পৰা আহিব UGCৰ ফালৰ পৰা UGCয়ে এইখিনি টাইম টেবল মেইনটেইন কৰে জুলাই আগষ্ট ছেপ্টেম্বৰত তোমালোকৰ মেৰিট লিষ্ট খাটাং দিব যিবোৰ ষ্টুডেণ্টৰ ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈ গৈছে আৰু সেইবোৰ ষ্টুডেণ্টৰ 10,000 ষ্টুডেণ্টৰ মেৰিট লিষ্ট বনিব 5,000 কৈ আৰু তাৰে পিছত অক্টোবৰত তোমালোকে পে'মেণ্ট পাবা এতিয়া মোৰ কথা হ'ল যে তোমালোকলৈ এটা কমেণ্ট যে তোমালোকৰ কাৰ কিমান পাৰ্চেণ্টেজ
জনাবা আৰু ষ্টেট লেভেল মানে ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল দুইটা ভেৰিফিকেশ্যন হৈছে নে নাই মোক কমেণ্টত প্লিজ জনাবা যদি ভেৰিফিকেশ্যন হোৱা নাই একো কৰিব লগা একো নাই অ'কে একো কৰিব নোৱাৰা অ'কে চ' যাৰ যাৰ ভেৰিফিকেশ্যন হৈছে ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল আৰু পাৰ্চেণ্টেজ কমেণ্ট কৰিবা তাৰপিছত যিবোৰ ষ্টুডেণ্ট এতিয়া মই এটা বস্তু কৈ দিওঁ কাট অফৰ কথা শুনা কাট অফ তুমি নিৰ্ধাৰিত কৰিব নোৱাৰা এইটো এপ্লাইৰ ওপৰত নিৰ্ধাৰিত হ'ব তোমাৰ পাৰ্চেণ্টেজ তোমাৰ কাষ্ট তাৰপিছত তোমাৰ ইনকাম এইকেইটা বস্তুৰ ওপৰত মেইনলি তোমাৰ পাৰ্চেণ্টেজ ধৰি লোৱা মেইনলি তোমাৰ পাৰ্চেণ্টেজ কোনোবাই ক'ব পাৰে দাদা পাৰ্চেণ্টেজৰ ওপৰতে অনলি আপুনি কাষ্ট এণ্ড কি কৈছে ইনকাম কিয় কৈছে এই দুটা বস্তু কেতিয়াবা দেখে ছাপ'জ আমি 4জন ষ্টুডেণ্ট আছোঁ 4জনৰ ছেম পাৰ্চেণ্ট তেতিয়া কি কৰিব UGCয়ে ছাপ'জ আমি 4জন ষ্টুডেণ্ট আছোঁ 4জনৰ ছেম পাৰ্চেণ্টেজ এণ্ড আমাক ল'ব লাগে 2জন তাতে ল'ব লাগে 2জন তেতিয়া UGCয়ে কি কৰিব চ' এনেকুৱা বহুত কথা আছে চ' এইখিনি ক'বলৈ গ'লে বহুত লং চ' তোমালোকৰ ধৰি লোৱা তোমালোকৰ পাৰ্চেণ্টেৰ ওপৰত কাট অফ বনিব যিবোৰ ষ্টুডেণ্টৰ 80ৰ ওপৰত আছে বিন্দাছ থাকা কুল থাকা 100 পাব 100% যে ধৰি লোৱা তোমালোকে পইচা পাবা ইফাল সিফাল হ'ব অলপ চলপ পাৰ্চেণ্ট বাট এইবাৰ দেখা গৈছে ডিফেক্টিভ বেছি আহিছে মানে ষ্টুডেণ্ট ৰিজেক্ট বেছি হৈছে আৰু ডিফেক্টিভ যে হৈছে তাৰ কাৰণে কাৰেকশ্যন কৰিব পাৰে মই বহুত কৈছোঁ ষ্টুডেণ্টক তোমালোকে ডিফেক্টিভ হৈছে যদি এনেকৈ কৰা 100% কাৰেকশ্যন হ'ব কাৰণ মই যিখিনি ষ্টুডেণ্টক পাৰ্চনেলি গাইড কৰিছোঁ সেইখিনি ষ্টুডেণ্টে যাৰ ডিফেক্টিভ আহিছিলে সিহঁতে কাৰেকশ্যন কৰিছে এণ্ড ইনষ্টিটিউট ষ্টেট লেভেল হৈ গৈছে 100% সিহঁতে পইচা পাব কাৰণ 88-85% 100% পইচা পাব চ' এইখিনি কথা ডিফেক্টিভ হৈ গৈছে তুমি একো কৰা নাই দেন তোমাৰ মিষ্টেক ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল যাৰ হৈ গৈছে যিকেইটাৰ হোৱা নাই চৰি একো কৰিব নোৱাৰিবা এতিয়া একদম আই এম এক্সট্ৰিমলি চৰি চ' যিখিনিৰ ইনষ্টিটিউট এণ্ড ষ্টেট হৈ গৈছে তোমালোকে বিন্দাছ থাকা তোমালোকৰ জুলাই আগষ্টত মেৰিট লিষ্ট ওলাব 10,000ৰ যদি কপালত যদি থাকে তুমি 100% পাবা মানে পাৰ্চেণ্টেজ আৰু কাট অফটো ইফাল হ'ব পাৰে কাৰণ কাট অফ এইবাৰ কমিব পাৰে কাৰণ মোৰ মতে কাট অফটো 78-82% 78ৰ পৰা 82-83 এনেকুৱা ভিতৰত থাকিব বাট মোৰ দেন 83 নাযায় মানে 83ৰ ওপৰত কাট অফ নাযায় যিখিনি 83ৰ পৰা ধৰি লোৱা যে 83ৰ পৰা তোমালোকে 100% ধৰি লোৱা যে তোমালোকে পইচা পাবাই বাট যিখিনি 78-ৰ 80 ইয়াতে কাট অফ হ'ব যিহেতু মই কৈছোঁ মোৰ পাৰ্চনেল অপিনিয়ন চ' বাকী হ'ব পাৰে তাতকৈও কমত আহিব পাৰে বা অলপ বেছিও যাব পাৰে বেছি গ'লে মেক্সিমাম 73 তাতকৈ ওপৰত নাযায় কাৰণ ডিফেক্টিভ বহুত হৈছে ৰিজেক্ট বহুত হৈছে চ' বিন্দাছ থাকা মই A to Z কথাখিনি ক'লোঁ জুলাই আগষ্টত মেৰিট লিষ্ট আহিব ধৈৰ্য ৰাখা আৰু যদি কিবা জানিব লগা আছে কমেণ্টত জনাবা আৰু SC ST OBCৰ পইচা কোনে পাইছা কমেণ্টত জনাবা আৰু ৰিনিউৱেল পে'মেণ্ট আহিলে মই ভিডিঅ' বনাম তোমালোকে কৰিবা আৰু এনেকুৱা কথা নহয় বহুতে কৈ আছে দাদা মান্থলি পাম নেকি পে'মেণ্ট মান্থলি নোপোৱা ইয়াৰলি পাবা টকা ইয়াৰলি 80,000 পাবা অ'কে থেংক ইউ এভৰিৱান ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা দেই কাৰ পাৰ্চেণ্ট ইনষ্টিটিউট এণ্ড ষ্টেট কাৰ হৈ গৈছে আৰু পাৰ্চেণ্টেজ আৰু ৰিনিউৱেল কাৰ ইনষ্টিটিউট এণ্ড ষ্টেট ভেৰিফিকেশ্যন হৈ গৈছে থেংক ইউ এভৰিৱান ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছবোৰৰ লগত যাতে সকলোৱে গম পায় আৰু এটা মই এই ভিডিঅ'তে কৈ দিওঁ যে যদি 12ত আছা প্লিজ ভালকৈ পঢ়া ভালকৈ ষ্টাডি কৰা 80%ৰ ওপৰত আনা 85-88 সেনেকুৱা পাৰ্চেণ্টেজ আনা যাতে তুমি ঈশানোদয় পাবলৈ সক্ষম হোৱা থেংক ইউ এভৰিৱান